তাত ফটো মাৰি ৰাখিম যদি ভোট নিদিয়ে অৰুণোদয় কাটা যাব আৰু লাখপতি বাইদেউ কাটা যাব শুনিলে আপোনালোকে লাখপতি বাইদেউসকলে এতিয়া আৰু টকা নাপায় আপোনালোকে যি ফৰ্ম ফিলআপ কৰি জমা দিছিল ফৰ্ম ফিলআপ কৰি জমা দিয়াৰ পিছত আপোনালোকে যি আশা কৰি আছিল ন টকা আহিব 10000 টকা আহিব 25000 টকা আহিব টকা পাম আপোনালোকৰ নাম আহিব লিষ্টত কিন্তু এতিয়া একেবাৰে দুখৰ বিষয়টো হৈছে লাখপতি বাইদেউসকলে টকা নাপায় কিমান কিমান কষ্ট কৰি আপোনালোকে সেই ফৰ্মখিনি জমা দিছিল কিমান কষ্ট কৰি আপোনালোকে সেই ফৰ্মখিনি ফিলআপ কৰিছিল আপোনালোকে টকাও গৈছিল সেই ফটো ছটো উলাই আনাৰ নামত তাতে বহুত টকা খৰচো কৰিছে 200-300 টকা বহুতৰ গৈছে সেইবোৰ কৰাৰ নামত তাৰ পিছত এতিয়া যদি এনেকুৱা এটা খবৰ শুনে যে কোনোবা এটা দলক যদি আপোনালোকে এই ফুদ্দি জয়যুক্ত নকৰে তেতিয়াহলে আপোনালোকৰ যি লাখপতি বাইদেউ যি অৰুণোদয় বাইদেউৰ টকা আপোনালোকে যে পাই আছে এই মহিলাসকলে যে পাই আছে লাখপতি বাইদেউৰ পইচা অৰুণোদয় পইচা এইবোৰ সকলো কাটা যাব আপোনালোকৰ কেনেকুৱা লাগিব দস্তুৰমত বেয়া লাগিব ইমানখিনি কষ্ট কৰি আছে আপোনালোকে আৰু আপোনালোকে ইমান ভয় খাব লগা একো নাই এই লাখপতি বাইদেউৰ পইচাই হওক বা অৰুণোদয় বাইদেউৰ পইচাই হওক আপোনালোকৰ কাটা নাযায় আপোনালোকে অৰুণোদয় পইচা আপোনালোকে পাই থাকিব লাখপতি বাইদেউৰ পইচাও হয়তো আপোনালোকে খুব কম সময়ৰ ভিতৰতে আপোনালোকে লাখপতি বাইদেউৰ পইচাও আপোনালোকে পাব এতিয়া কথা হৈছে এটা কথা ওলাইছে যে এটা দল সেই দলটোক যদি আপোনালোকে ভোট দি জয়যুক্ত নকৰে মই এটা দলটোৰ কথা নকওঁ সেই ৰাজনৈতিক দলটোৰ কথা মই এটা ক'বলৈ নাযাওঁ যদি আপোনালোকে ভোট দি জয়যুক্ত নকৰে তেতিয়াহলে আপোনালোকৰ এই যিসমূহ আঁচনি আপোনালোকে যিসমূহ সুবিধা পাই আছে সেই সুবিধাসমূহ আপোনালোকে নাপায় সেই সুবিধাসমূহ আপোনালোকৰ কাট খাই যাব এটা কেনেকৈ গম পাব যে সেই দলটোত আপোনালোকে ভোট দিছে নে নাই আব তেওঁলোকে জানিব লাগিব ন জানিব লগা হলে তেওঁলোকে কি কৰিব লাগিব যিসমূহ ভোট কেন্দ্ৰ থাকে ভোট কেন্দ্ৰসমূহত CCTV লগাই থব লাগিব কেমেৰা তাত লগাব লাগিব তেতিয়াহে গম পাব যে এইজন ব্যক্তিয়ে এইটো দলত ভোট দিছে এইটো দল নাই আমাৰ দলত ভোট দিয়া নাই আমি তেওঁলোকৰ লাখপতি বাইদেউ কাটি দিওঁ তেওঁলোকৰ অৰুণোদয় কাটি দিওঁ তেতিয়াহে গম পাব কিন্তু এই যেটো ভোট আপুনি যে ভোট দিয়ে সেইটো অধিকাৰ যে পায় সম্পূৰ্ণ গোপনীয় আপুনি কোনজন দলক আপুনি ভাল পায় কোনজন ব্যক্তিক আপুনি ভাল পায় কাক আপুনি ভোট দিব কাক আপুনি ভোট নিদিব এটো সম্পূৰ্ণ ব্যক্তিগত কথা আনকি মানুহে মানুহক সুধিলেও এই কথাটো নকয় যে তই কোনটো দলত ভোট দিলি বুলি কলে মানুহে সেই কথাটো অন্তত নকয় ইমানখিনি গোপনীয়তা ৰাখে তেনেস্থলত কোনোবা এটা ভোট কেন্দ্ৰত গৈ এটা যিধৰণে কৈ আছে কথাবোৰ যিধৰণে ওলাইছে মই আপোনালোকক ভিডিঅ' কিন্তু শেষত দেখাই দিম যে আসলতে কেনেকৈ ওলাইছে কথাবোৰ আপুনি কোনোবা এটা দলত ভোট দিব তাত কেমেৰা লগাই থব আপোনাক গম পাব যে ই না আমাৰ দলত ভোট দিয়া নাই ইয়াৰ এইটো কাটি দিম অৰুণোদয় কাটিম লাখপতি বাইদেউ কাটিম ধেমালি কথা নহয় আৰু সাংঘাতিক কথা হৈ আছে এইবোৰ গতিকে আপোনালোকে ইমান ভয় খাব নালাগে যিধৰণে কথাবোৰ ওলাই আছে সেই ধৰণে একো নহয় ইমান সহজ নহয় যে কাৰোবাৰ লাখপতি বাইদেউৰ আঁচনি কাটি দিব অৰুণোদয় বাইদেউৰ অৰুণোদয়ৰ আঁচনি কাটি দিব ইত্যাদিবোৰ আঁচনি কাটিবলৈ ইমান সহজ নহয় গতিকে আপোনালোকে এনেবোৰ নিউজ আহিলে ভয় নাখাব গতিকে নিৰ্বাচনী আয়োগে যদি এই কথাবোৰ গম পায় কিন্তু কথাবোৰ বহুত ডাঙৰ হৈ যাব আৰু এনেবোৰ যদি নিউজ প্ৰচাৰ কৰি থকা বুলি যদি গম পায় যিসকলে প্ৰচাৰ কৰি আছে যে আমাৰ দলটোক আপোনালোকে ভোট দিয়ক আমাৰ দলটোক আপোনালোকে ভোট দিলে আপোনালোকে সুবিধাবোৰ পাব আপোনালোকে আমাৰ দলত যদি ভোট নিদিয়ে আপোনালোকে সুবিধাবোৰ নাপায় এই কথাবোৰ যদি নিৰ্বাচনী আয়োগে যদি গম পায় তেতিয়াহ'লে আৰু ডাঙৰ কথা হ'ব যিসকলে কৈছে তেওঁলোকৰ জীৱন বৰবাদ হৈ যাব এনেকুৱা নিউজবোৰ যদি হৈ থাকে গতিকে খুব সাৱধান আৰু যিসকলে এইবোৰ ফৰ্ম ফিলআপ কৰিছে যিসকলে আঁচনিসমূহ পাই আছে অৰুণোদয় টকাসমূহ যিসকলে পাই আছে ইমান ভয় কৰিব লগা আপোনালোকৰ একো নাই আপোনালোকৰ নিজৰ সমষ্টিটোৰ আপোনালোকে ভালকৈ চাব নিজৰ বিবেকক ভালকৈ সুধিব নিজৰ বিবেকক ভালকৈ সুধি আপোনালোকে এজন উপযুক্ত প্ৰাৰ্থী নিৰ্বাচন কৰিব যেনে নাই মই এইজন প্ৰাৰ্থীক মই ভোট দিম এইজন প্ৰাৰ্থীয়ে আমাৰ সমস্যাবোৰ বুজ ল'ব পাৰিব এইজন প্ৰাৰ্থীয়ে আমাৰ যিখিনি সমস্যা আছে সেই সমস্যাখিনি আমাৰ সমাধান কৰিব পাৰে ৰাস্তা ঘাটৰ সমস্যা হওক আপোনাৰ যিয়ে সমস্যা নহওক কিয় বিজুলীৰ সমস্যা হওক তেওঁ সমাধান কৰিব পাৰিব বুলি যদি ভাবে তেতিয়াহ'লে সেই প্ৰাৰ্থীজনক আপুনি ভোট দি জয়যুক্ত কৰিব এইবোৰ সম্পূৰ্ণ গোপনীয় বস্তু কোনেও গম নাপায় যে আপুনি কাক ভোট দিছে কি কৰিছে সম্পূৰ্ণ গোপনীয় যদি তেনেকুৱা কোনোবাই কৰে তেতিয়াহ'লে তো শেষ সেইবোৰ যদি নিৰ্বাচনী আয়োগে গম পায় তেতিয়াহ'লে সেইবোৰ শেষ গতিকে মই আপোনালোকক ভিডিঅ' ক্লিপটো দেখাই দিওঁ মীৰা বাইদেৱে কি কথা কৈছে মীৰা বাইদেৱে কৈছে কিছু কথা মই কাষত মীৰা বাইদেৱে কোৱা কথাখিনি আপোনালোকক লগাই দিছোঁ আপোনালোকে শুনক আচলতে সঁচা নেকি যে এই কথাবোৰ যে ওলাইছিল লাখপতি বাইদেউৰ কথা যাব অৰুণোদয় বাইদেউৰ কথা যাব যিটো ভুৱা কিছু কথা ভুৱা কথা বুলিয়ে ক'ব লাগিব কাৰণ সম্ভৱ নহয় অসম্ভৱ কথা লাখপতি বাইদেউ কাটি দিয়া অৰুণোদয় আঁচনিৰ পইচা কাটি দিয়া অসম্ভৱ কথা চাওক ভিডিঅ' ক্লিপটো মই লগাই দিছোঁ মীৰা বাইদেৱে কি কৈছে চাওকচোন লাখপতি বাইদেউ ফৰ্ম লৈছে তেওঁলোকক বিজেপিৰ বহু নেতা কৰ্মীয়ে
তেওঁলোকক এটা বিভ্ৰান্তি সৃষ্টি কৰি দিছে যে আপোনালোকে ভোট ক'ত দিব আমি তাত ফটো মাৰি ৰাখিম যদি বিজেপিক ভোট নিদিয়ে অৰুণোদয় কাটা যাব আৰু লাখপতি বাইদেউ কাটা যাব মই সকলো মহিলাক এটা কথা কৈছো এইবোৰ মায়াজালত নপৰিব অৰুণোদয় বিজেপিয়ে কোনো ঘৰৰ পইচাৰে দিয়া নাই লাখপতি বাইদেউৰ ফৰ্ম আমি লাখ লাখ কোটি টকা ধাৰ আমাৰ মূৰৰ বুজাত আমাৰ ওপৰত আছে আৰু তেওঁলোকে যেটো কৈছে যে ভোট দিবলৈ গলে আপোনালোকৰ ফটো মাৰা হ'ব আপোনালোকে যদি বিজেপিক ভোট নিদিয়ে তেতিয়াহলে অৰুণোদয় আঁচনি কাটি দিয়া হ'ব বাকি বিলাক সুবিধা কাটি দিয়া হ'ব নিলজ্জভাৱে এইখিনি কথা যেটো কৈছে তেওঁলোকে সবকা সাথ সবকা বিকাশৰ কথা কয় ইমান তেওঁলোকৰ হাতত মানে শক্তি প্ৰদৰ্শনৰ কথা কয় তেতিয়া ইমান আভুৱা ভুৱা প্ৰচাৰ কিয় কৰিবলগীয়া আছে এটো দুৰ্ভাগ্যজনক কথা এতিয়া মোৰ তাত কেবাগৰাকীও মহিলা ৰাতিপুৱা প্ৰায় 50-60 গৰাকী মহিলা আহিছে সকলোৱে এটা কথাই কৈছে যে বাইদেউ আমি জানিব বিচাৰিছো আমি যে কোনবাই যে আঁচনি বিলাক পাই আছো এওঁলোকে কৈছে ভোটটো যদি তোমালোকে বেলেগক দিয়া ফটো উঠাই পেলাই পিছত কিন্তু তোমালোকৰ সব আঁচনি কাটি দিম এনেকুৱা হয় নেকি মই আপোনালোকক কৈছো কোনো ক'ত ভোট দিছে কেতিয়াও কোনেও ফটো মাৰি পেলাই ৰাখিব নোৱাৰে কোনটো বুথত কোনে ভোট দিছে কোনো নিয়ম নাই যে ভোটত কোনে কাক ভোট মাৰিছে এটো হৈছে গোপনীয়তা ৰক্ষা কৰা হয় আৰু এনেকুৱা গোপনীয়তাৰ ভংগ কৰাৰ যি প্ৰচাৰ চলিছে একচুয়ালি ইলেকশন কমিশনত আমি আৰু এতিয়া আমি মহিলাক কৈছো এনেকুৱা প্ৰচাৰ জুনে কৰিব আপোনালোকে কমপ্লেইন দিব আমি ইলেকশন কমিশনত কমপ্লেইন দিম মানে দুৰ্ভাগ্যজনক কথা মানে কি পন্থা লোৱা নাই এখন চৰকাৰে তেওঁলোকে কৈছে যে ভোট আমাক নিদিলে তোমালোকক আমি ফটো মাৰি ৰাখিম ভোটটো হৈছে প্ৰদান কৰাটো এটা আমাৰ সাংবিধানিক অধিকাৰ আৰু এটো হৈছে ইলেকশন কমিশনৰ গাইডলাইন মানে এটো যে গোপনীয়তা ৰক্ষা কৰা হয় আৰু তেওঁলোকে ভীতি প্ৰদৰ্শন কৰিছে হাঁহি উঠিছে ইমান উন্নয়ন কৰা ইমান বিকাশ কৰা চৰকাৰখনে মানুহক ভয় ভীতিৰে ভোট লবলৈ বিচাৰিছে মহিলাসকলক ভয়ত আবদ্ধ কৰিব বিচাৰিছে এই কথাখিনি সঁচাকৈ দুখ লগা কথা মই সকলোকে কৈছো আমাৰ তৃণমূলৰ যিসকল কৰ্মী আছে আমাৰ বুথৰ যিসকল সভাপতি তেওঁলোকে কৈছে যে ভোট আমাক নিদিলে তোমালোকক আমি ফটো মাৰি ৰাখিম ভোটটো হৈছে প্ৰদান কৰাটো এটা আমাৰ সাংবিধানিক অধিকাৰ আৰু এটো হৈছে ইলেকশন কমিশনৰ গাইডলাইন মানে এটো যে গোপনীয়তা ৰক্ষা কৰা হয় আৰু তেওঁলোকে ভীতি প্ৰদৰ্শন কৰিছে হাঁহি উঠিছে ইমান উন্নয়ন কৰা ইমান বিকাশ কৰা চৰকাৰখনে মানুহক ভয় ভীতিৰে ভোট লবলৈ বিচাৰিছে মহিলাসকলক গমে পালে কৰিব গতিকে যিসকল এনেকুৱা খবৰবোৰ সুধিছে আপোনালোকে ভয় কৰিবলগীয়া একো কথাই নাই আপোনালোকে খুব আশা কৰক যে খুব সোনকালে আপোনালোকৰ যিসকলে অৰুণোদয় পইচা পাই আছে তেওঁলোকৰ ভালেই কথা আৰু যিসকল হোৱা নাই তেওঁলোকৰ সোনকালে হওক তাৰে আশা কৰিছো আৰু লাখপতি বাইদেউৰ কাৰণে যিসকলে ফৰ্ম ফিল আপ কৰিছিল আপোনালোকৰ পইচাও আশা কৰিছো খুব সোনকালে হ'ব তাৰে কামনা কৰিছো এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছো যোৱাৰ আগত সদায় কোৱাৰ আপোনালোকক কয় যে পুনৰ লগ পাম ধন্যবাদ